অনা অসমীয়া নকৰোঁ যদি বিষয়টো কওঁ অতি বৰ্বৰ কাণ্ড তেওঁলোকে কৰিলে আৰু আমি বহুত তোমাৰ লক্ষ্য কৰি আছোঁ যিটো অসমীয়া জাতিত সকলো সমিলমূলে বসবাস কৰিছিলোঁ কিন্তু কিছুদিনৰ পৰা এটা ৰাজনৈতিক শক্তিয়ে এই অসমীয়া আৰু অনা অসমীয়াৰ মাজত এটা যুঁজ কৰিব চেষ্টা কৰি আছে। এই শক্তিবিলাকো আমি ক'ব বিচাৰিছোঁ যিসকলে এই মাটি পানী ইয়াৰ ভাষা সংস্কৃতি গ্ৰহণ কৰি ইয়াত বসবাস কৰিব তেওঁলোক অসমীয়া আৰু যদি সেই বস্তুটো সেই আদৰ্শ গ্ৰহণ নকৰি আমাৰ থলুৱা মানুহৰ ওপৰত আক্ৰমণ কৰে তেতিয়া তাৰ বিৰুদ্ধে খিলঞ্জীয়া মানুহ যে জাগিব এই কথাটো স্পষ্ট হৈ পৰিছে। অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ এখন শেষৰ সংগ্ৰাম আজি আমি শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল প্ৰাংগণৰ পৰা আমি আৰম্ভ কৰিছোঁ। শিৱদৌল প্ৰাংগণত আমি আজি মূৰ দোৱাই আমি শপত গ্ৰহণ কৰিছোঁ যেতিয়ালৈকে অসমীয়া জাতি অসমত সুৰক্ষিত নহ'ব তেতিয়ালৈকে আমাৰ সংগ্ৰাম আমি চলাই নিম। এই সংগ্ৰাম শিৱসাগৰত আৰম্ভ কৰিছোঁ। লাহে লাহে এখন সংগ্ৰাম সমগ্ৰ অসমলৈ বিয়পাই দিয়া হ'ব। কোনো অসমীয়াৰ দপদপনি ইয়াত নচলিব। যিসকলে অসমীয়া জাতীয়তাবাদ নিষেধ কৰাৰ পৰিকল্পনা কৰিছিলে তেখেতসকলক আজি সংগ্ৰামৰ পৰা আমি সকীয়াই দিছোঁ। ইতিমধ্যে খিলঞ্জীয়া অসমীয়া ৰাজপথলৈ ওলাই আহিছে আৰু যিকোনো মূল্যৰ বিনিময়ত অসমত অসমীয়াৰ দপদপনি জীয়াই ৰাখিব লাগিব, অসমীয়া জাতীয়তাবাদ শক্তিশালী কৰিব লাগিব আৰু সকলো অনা অসমীয়াক আমি সকীয়াই দিছোঁ যে সময় থাকোঁতে সংযত হওক, নহ'লে কিন্তু আমাক পুৰণি যুগলৈ আগবাঢ়ি যাবৰ কাৰণে আমাক কিন্তু বাধ্য নকৰাব। অনুসূচিত জাতি ছাত্ৰ সাধাৰণ সম্পাদক এটা কথা স্পষ্ট, আজি শিৱসাগৰ অসমীয়া ৰাইজে এটা কথা স্পষ্ট কৰি দিছে যে অসমত বহিৰাগত দপদপনি নচলিব, অসমত বহিৰাগতৰ গুণ্ডামি নচলিব আৰু সেয়েহে স্বতঃস্ফূৰ্তভাৱে শিৱসাগৰৰ হাজাৰ হাজাৰ ৰাইজ আজি ওলাই আহিছে আৰু আমি এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰা এটা কথা স্পষ্ট কৰি দিছোঁ। আজি এই প্ৰতিবাদ বহিৰাগত আগ্ৰাসনৰ বিৰুদ্ধে, আজি এই প্ৰতিবাদ বহিৰাগতৰ যি আচলতে অত্যাচাৰ সেই অত্যাচাৰৰ বিৰুদ্ধে। এগৰাকী নাবালিকাক ৰাজপথৰ মাজত শ্লীলতা হানি কৰিলে, মাৰপিট কৰিলে, কোনোবা দল সংগঠনৰ নেতাক অন কেমেৰা মাৰপিট কৰিলে, কোনোবা আমাৰ সাংবাদিক বন্ধুক মূৰত মাৰি আচলতে মূৰ ফালি দিলে। এইবিলাক ঘটনাৰ বিৰুদ্ধে আজি প্ৰতিবাদ। আজি বিগত কিছুদিনৰ পৰা আচলতে যি বহিৰাগত আগ্ৰাসন চলি আহিছে এই আগ্ৰাসনৰ বিৰুদ্ধে আমি এই যুঁজ আৰম্ভ কৰিছোঁ। আমি এটা কথা স্পষ্ট কৰি কওঁ যে এই যুদ্ধ সেই সময়লৈকে শেষ নহ'ব যি সময়লৈকে বহিৰাগতই অসমীয়াৰ অস্তিত্বৰ প্ৰতি ভাবুকি আনিব। এটা কথা স্পষ্ট, অসমীয়া জাতিৰ প্ৰভুত্ব ৰক্ষাৰ স্বাৰ্থত অসমৰ জনগণ আজিও জীয়াই আহিছে, আজিও ওলাই আহিছে আৰু সকলোৱে একে মুখে এই আৰু ঐক্যবদ্ধভাৱে যুঁজ দি এই বহিৰাগত আগ্ৰাসনক ৰোধ কৰি অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষা কৰিবলৈ সক্ষম হ'ব। বাৰে বাৰে শিৱসাগৰত এনেকুৱা ঘটনা সংঘটিত হৈছে, এইটো একেদৰে বিগত ৩-৪ বছৰত কেইবাটাও ঘটনা সংঘটিত হৈছে। আপোনালোকে দেখা পাইছে যে আজি স্বতঃস্ফূৰ্তভাৱে সমগ্ৰ শিৱসাগৰবাসী ৰাইজ ওলাই আহিছে। ইয়াৰ পৰা এটা কথা পৰিস্ফুট হৈছে যে অনা অসমীয়াৰ যি দপদপনি, অনা অসমীয়াৰ যি অত্যাচাৰ বাৰে বাৰে শিৱসাগৰ জিলাখনত আমি দেখা পাইছোঁ। বাৰে বাৰে অনা অসমীয়া মানুহখিনিয়ে অসমীয়া মানুহখিনিৰ ওপৰত অত্যাচাৰ আৰু শোষণ আৰম্ভ কৰিছে আৰু ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদৰ আজি শিৱসাগৰ সমগ্ৰ ৰাইজ ওলাই আহিছে। আমি এটা কথা ক'ব বিচাৰোঁ যে আমি শিৱসাগৰ মানুহখিনিয়ে সমিল মিলেৰে সম্প্ৰীতিৰে সদায় জীয়াই থাকিব বিচাৰোঁ, কিন্তু তাৰ পৰিৱৰ্তে এচাম অনাৰক্ষীয়া অসমীয়াই অসমীয়া মানুহখিনিৰ ওপৰত বাৰে বাৰে অত্যাচাৰ কৰি দিব। এই কথা কোনো পধ্যে সহ্য কৰা নহ'ব। ইয়াৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ হ'ব, সংগ্ৰাম হ'ব আৰু আমি গণতন্ত্ৰৰ শেষ স্তৰলৈকে যাবলৈ বাধ্য হ'ম। আমি এটা কথা ক'ব বিচাৰোঁ, আজি জ্যোতিপ্ৰসাদ আগৰৱালা এজন মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহ, কিন্তু জ্যোতিপ্ৰসাদ আগৰৱালাক আজি কেইজন মাৰোৱাৰী সমাজৰ মানুহে জীয়াই ৰাখিছে। এই জ্যোতিপ্ৰসাদ আগৰৱালাক কিন্তু আজি অসমীয়া মানুহখিনি আমি জীয়াই ৰাখিছোঁ। তাৰ পাছতো যদি তেখেতলোকে এটা তিনিআলি বা চাৰিআলি যদি মাৰোৱাৰী চাৰিআলি হিচাপে নামাকৰণ কৰিবলৈ যায় সেই কথা আমি কেতিয়াও সহ্য নকৰিম। এতিয়াৰ পৰা আমাৰ শিৱসাগৰ জিলাখনৰ পৰা এটা যাত্ৰা আৰম্ভ হ'ব যে ইয়াত কোনো ধৰণৰ বহিৰাগত কোনোবা মানুহৰ নামত ইয়াত চাৰিআলি তিনিআলি নামাকৰণ কৰিবলৈ দিয়া নহ'ব। অসমৰ কাৰণে কাম কৰি যোৱা যিসকল আহুপুৰুষাৰ্থ ব্যক্তি আছে, গুণমান্য ব্যক্তি আছে, গুণীজ্ঞানী ব্যক্তি আছে, সেইসকল ব্যক্তিৰ নামত তিনিআলি চাৰিআলি নামাকৰণ কোনো অনা অসমীয়া ব্যৱসায়ীৰ নামত কোনোবাই মাটি কিনিলে বুলি সেই চাৰিআলি অনা অসমীয়া ব্যৱসায়ীৰ নামত নামাকৰণ কৰিবলৈ দিয়া নহ'ব। আৰু দ্বিতীয়টো কথা, অসমত যিবিলাক অনা অসমীয়া নামৰ সংগঠন জন্ম হৈছে সেই সংগঠনসমূহ শিৱসাগৰত আজিৰ পৰা বন্ধ কৰি দিয়া হ'ব। ধন্যবাদ জনাইছোঁ। আৰু 30টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনে এই প্ৰতিবাদী মিছিলত চামিল হৈছে। সৰ্বসাধাৰণ জনতাই ওলাই আহিছে। সহস্ৰাধিক জনতাই এই মুহূৰ্তত শিৱসাগৰ দৌলমুখ চাৰিআলিত সমবেত হৈছে আৰু যি 13 আগষ্টত ঘটনা সংঘটিত হৈছিল সেই ঘটনাৰ তীব্ৰ প্ৰতিবাদ জনাইছে। বসন্ত গগৈ আছে, কি ক'ব গোটেই বিষয়টো? প্ৰতিবাদৰ উদ্দেশ্য এটাই যে অসমীয়া থলগিৰি ৰাইজৰ অধিকাৰ অসমত অনাদি অনন্তকাললৈ থাকিব লাগিব। অসমত থলগিৰি ৰাইজৰ অধিকাৰ হেৰুৱাই যোৱাৰ কাৰণে শিৱসাগৰ লেখীয়া ঠাইত, বাবুপতি লেখীয়া ব্যস্ততাপূৰ্ণ এটা ঠাইত
থল কিছুমান বহিৰাগত বনিয়াৰ দুষ্ট চক্ৰ ব্যক্তিয়ে আমাৰ জীয়াৰী বোৱাৰীকে হাত দিবলৈ সাহস কৰিছে অৰ্থাৎ অসমীয়া অধিকাৰ বিপন্ন হৈছে অসমীয়া এটা বেগকটলৈ গতি কৰিছে গতিকে অসমীয়া থলগিৰি ৰাইজৰ অধিকাৰ যাতে অনাদি অনন্তকাললৈকে অসমত অব্যাহত থাকে তাক লৈ আজি প্ৰতিবাদ হৈছে কি ক'ব এতিয়া এই সময়ত যদি আমি অসমীয়া জাতিৰ সুৰক্ষিত নহয় অসমৰ জাতি পাতি ভেটি খিলঞ্জীয়াৰ সুৰক্ষিত নহয় তেতিয়াহ'লে আমি ত্ৰিপুৰীবাসীৰ দৰে ত্ৰিপুৰাৰ দৰে আমাৰ অৱস্থা হ'ব ত্ৰিপুৰীবাসীৰ দৰে আমাৰ অৱস্থা হ'ব সেয়েহে আমি আজি খিলঞ্জীয়া জাতি বহিৰাগত বলিয়া গোষ্ঠীৰ ধন্যবাদ জনাইছোঁ সামগ্ৰিক দৃশ্য দেখাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত দৌলমুখ চাৰিআলিত সকলো ৰাইজ সমবেত হৈছে সতীৰ্থ বলিনে দেখাব এই মুহূৰ্তৰ যি দৃশ্য যথেষ্ট লোক সহস্ৰাধিক জনসাধাৰণ বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ ওলাই আহিছে 30টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনৰ যি আহ্বান আছিল যে আজি সোমবাৰৰ দিনটোত ইয়াতে সমবেত হ'ব 10 বজাৰ লগে লগে আৰু 10 বজাৰ পিছতে আমি দেখা পাইছোঁ এই ধৰণে সহস্ৰাধিক জনতা ওলাই আহিছে আৰু শিৱসাগৰত 13 আগষ্টত যি ঘটনা সংঘটিত হৈছিলে নগৰৰ মাজমজিয়া দৌলমুখ চাৰিআলি নিচেই সমীপৰ বাবুপট্টিত 3গৰাকীকৈ মাৰোৱাৰী সম্প্ৰদায়ৰ ব্যক্তিয়ে এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈ পুনৰ মদকপ্ৰাপ্ত পাঞ্জা খেলুৱৈক গুৰুলাগুলকৈ প্ৰহাৰ কৰিছিল তেওঁ শ্লীলতা হানি কৰিছিল আৰু ইয়াৰ পিছতে এই সন্দৰ্ভত এক গোচৰ ৰুজু হৈছে দুজনকে গ্ৰেপ্তাৰ কৰা হৈছে আমি চেষ্টা কৰিম কি ক'ব কি ক'ব আজি শিৱসাগৰবাসী ৰাইজ ওলাই আহিছে আচলতে অসমত অসমীয়াৰ আধিপত্য চলিব ইয়াত বহিৰাগতৰ যি দপদপনি যোৱা 13 আগষ্টত আমাৰ এজনী ছাত্ৰীক ৰাজপথতে বহিৰাগত গুণ্ডাই আচলতে যি ধৰণে নিগ্ৰহ কৰিছে তাৰ প্ৰতিবাদত আমি আজি ওলাই আহিছোঁ সকলো শিৱসাগৰবাসী ৰাইজ একেমুখে ওলাই আহিছে যে ইয়াত অসমীয়াৰ অস্তিত্ব ৰক্ষা অসমীয়াৰ আধিপত্য চলিবই লাগিব বহিৰাগতৰ দপদপনি নচলিব ধন্যবাদ এয়া দেখে প্ৰতিগৰাকী ব্যক্তিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এই ধৰণে এতিয়া ওলাই আহিছে ভিন্ন প্ৰান্তৰ পৰা জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা 30টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বত আৰু সমগ্ৰ নগৰখনত এই প্ৰতিবাদী মিছিল এই মুহূৰ্তত বাহিৰ হৈছে